সঁচাকৈ আজি আমাৰ কাৰণে এটা খুব উল্লেখযোগ্য দিন। বড়োসকলৰ ইতিহাসত সদায় এইটো সোণালী আখৰেৰে সেইটো লিপিবদ্ধ হৈ থাকিব। কিয়নো আজিৰ এই দিনটোতে 1 মে যিটো দিন আমি জানো, 1990 চনৰ আজিৰ এই দিনটোতে আমাৰ বড়ো জাতিৰ পিতা উপেন্দ্ৰনাথ ব্ৰহ্ম, এই মহান ব্যক্তিজনে আমাৰ এই পৃথিৱীৰ পৰা, আমাৰ এই সংসাৰৰ পৰা তেখেতে দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈ পেলাই বিদায় ল'ব লগা হৈছিল, মৃত্যুবৰণ কৰিব লগা হৈছিল। আজি আমাৰ কাৰণে সঁচাকৈ সেই দিনটো কিমান যে আমাৰ অসহনীয় এটা দিন আছিল, কিমান যে আমাৰ কাৰণে এটা মুখেৰে আমি শব্দৰে এইটো প্ৰকাশ কৰিব নোৱাৰা ধৰণৰ এটা আমাৰ দুখৰ দিন আছিল, বেদনাদায়ক এটা দিন আছিল, সহ্য কৰিব নোৱাৰা এটা দিন আছিল। সেই দিনটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আজি 1 মে এই দিনটোতে যিহেতু আমাৰ বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মই তেখেতে যিহেতু মৃত্যু হৈছিলে, আজিৰ এই দিনটোতে আমাৰ BTC চৰকাৰে BPF দলে চৰকাৰত বহাৰ পাছত আমাৰ প্ৰথমবাৰৰ কাৰণে আজি এই বছৰৰ আমাৰ 1 মে তাৰিখ চৰকাৰৰ ফালৰ পৰাই ধুমধামেৰে পালন কৰিবৰ কাৰণে এটা কাৰ্যসূচী লোৱা হৈছে। যিটো কাৰ্যসূচীত নেকি বড়োসকলৰ যিমানবোৰ আমাৰ আজিলৈকে জীয়াই থকা নেতাসকল আছে, জাতিটোকে নেতৃত্ব দি অহা, আৰু লগতে বড়োসকলৰ মাজত থকা যিমানবোৰ আমাৰ জাতীয় সংগঠন আছে, আপচু, সাহিত্য সভা, তুব্বা, হাৰিমু আফাৰ আদি কৰি, আৰু লগতে আমাৰ ৰাজনৈতিক দলবিলাক যেনেকৈ আমাৰ BPF আছে, UPPL আছে, BJP কৰাসকল আছে, কংগ্ৰেছ দল কৰাসকল আছে, চবকে আজিৰ এই আমাৰ থলুংগাপুৰী, য'ত নেকি বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থল আছে, তাত আহি পেলাই চৰকাৰে আমাৰ যেনেকুৱা ধৰণৰ কাৰ্যসূচী ইয়াত ধাৰ্য কৰা হৈছে, সেই কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰি পেলাই আমাৰ বড়োপাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে, অংশগ্ৰহণ কৰিবৰ কাৰণে চবকে নিমন্ত্ৰণ দিয়া হৈছে BTC গভৰ্ণমেণ্টৰ প্ৰশাসনৰ ফালৰ পৰা। আৰু আমি যেনেকৈ নিমন্ত্ৰণ দিছিলোঁ, ঠিক তেনেকৈ সকলোৱে দলে বলে আহি পেলাই আজি ইয়াত অংশগ্ৰহণ কৰিছে। আজি আপচু আছিলে, সাহিত্য সভা আছিলে, আমাৰ বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আমোলৰ এতিয়াৰ সেইসকল নেতাসকলেও একেলগে আছিলে। আৰু ইয়াত সকলো জাতিৰ জনগোষ্ঠীৰ আমাৰ দল সংগঠনবোৰেও নেতাসকলেও উপস্থিত আছিলে। আমাৰ আজিৰ দিনটোত আমাৰ এটা ঐতিহাসিক দিন বুলি আমি ক'ব পাৰোঁ। কিয়নো যিজন মহান ব্যক্তিয়ে আমাক এৰি থৈছিল, এৰি আমাৰ এই সংসাৰৰ পৰা গৈছিল, সেই মহান ব্যক্তি হ'ল উপেন্দ্ৰনাথ ব্ৰহ্ম। যিজন মহান ব্যক্তিৰ, মহান নেতাৰ, মহাপুৰুষৰ নেতৃত্বতে আজি বড়োবিলাকে পৃথিৱীত নিজৰ পৰিচয়টো আমাৰ গৌৰৱেৰে দাঙি ধৰিব পৰা এই পৰ্যায়লৈকে আমি আহিব পাৰিছোঁ। বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা উদ্দেশ্য আছিলে, এটা লক্ষ্য আছিলে, এটা সপোন আছিলে। এইটো হ'ল যে পৃথিৱীত বড়োসকলক এটা আমি শক্তিশালী জাতি হিচাপে পৰিচয় দিব লাগিব। আৰু বড়োসকলৰ লগতে বড়োলেণ্ড অঞ্চলত বসবাস কৰা যিমানবোৰ জাতি জনগোষ্ঠী আছে, তেখেতসকলক আমি একেজন মা বাপেকৰে এটা পৰিয়ালৰে ককাই ভাইৰ দৰে মৰম চেনেহে আৰু সমন্বয় সম্প্ৰীতি ৰক্ষা কৰি পেলাই আমি জীয়াই থাকিবৰ কাৰণে তেখেতে আমাক এটা বাণী দি গৈছিলে, এটা নীতি আদৰ্শ দি গৈছিলে। আৰু এই বাণীটো হ'ল আমাৰ বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মই যিটো কোৱা বাণী, সেইটো হ'ল যে লিভ এণ্ড লেট লিভ, আপুনিও বাচি থাকক, আনকো বাচি থাকিবলৈ দিয়ক। সেই মহান মূল মন্ত্ৰৰে আজি আমি BTC অঞ্চলত বসবাস কৰা সকলো জাতি সম্প্ৰদায়ৰ মানুহখিনিক, সকলো ধৰ্মৰ মানুহখিনিক আঁকোৱালি লৈ পেলাই একেলগে আমি ককাই ভাইৰ দৰে আগবাঢ়ি গৈ পেলাই যিটো BTC আজি আমি পাইছোঁ, বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বৰ কাৰণে, তেখেতে কৰা সংগ্ৰামৰ কাৰণে আজি আমি BTC যিখন পাইছোঁ, সেই BTCত আমি শান্তিপূৰ্ণভাৱে, সমিলমিলভাৱে শান্তি সম্প্ৰীতি সমন্বয় ৰক্ষা কৰি পেলাই একেলগে আমি জীয়াই আছোঁ আৰু ভৱিষ্যতলৈ আমি জীয়াই থাকিম। আমি আজিৰ এই দিনটোতে মই বড়োসকলৰ যিমানবোৰ দল সংগঠন আছে, যিমানবোৰ নেতাসকল আছে, জাতীয় সংগঠন, ৰাজনৈতিক সংগঠন, সামাজিক সংগঠন যিমানবোৰ আছে, তেখেতসকলক মই আহ্বান কৰিব খোজোঁ যে বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মই আমাক এটা বাণী দি গৈছিলে, এটা নিৰ্দেশ দি গৈছিলে। সেইটো হ'ল যে পৃথিৱীৰ যিকোনো জাগাত, যিকোনো ৰাষ্ট্ৰতে নাথাকক কিয়, বড়োসকলক একগোট কৰিব লাগে। বৰ্ডাৰ্ছ অফ দি ৱৰ্ল্ড ইউনাইট, পৃথিৱীৰ বড়োসকলক একগোট কৰা, একত্ৰীকৰণৰ কাৰণে কাম কৰা, সেইটো হ'ল এটা তেখেতৰ মহান মূল মন্ত্ৰ আৰু লক্ষ্য উদ্দেশ্য আছিলে। সেই লক্ষ্য উদ্দেশ্যত উপনীত হ'বৰ কাৰণে আমি
বড়োসকলৰ যিমানবোৰ ৰাজনৈতিক নেতা আছে, দল সংগঠন আছে, জাতীয় সংগঠনসমূহ আছে, আমি একেলগে আজিৰ দিনটোত স্মৰণ কৰি পেলাই আগবাঢ়ি যাবৰ কাৰণে, কাম কৰি যাবৰ কাৰণে, ভৱিষ্যতৰ সেই নীতি আদৰ্শ জীয়াই ৰাখি আমি কাম কৰিবৰ কাৰণে আমাৰ যিটো লক্ষ্য উদ্দেশ্য তাত আমি যাতে গৈ পাওঁ, ইয়াৰ কাৰণে সকলোৱে আগবাঢ়ি যাতে আহে, ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। তাৰ বড়োসকলৰ যিমানবোৰ জাতীয় সংগঠন আছে, নেতাসকল আছে, চবেই আজি ইয়াত উপস্থিত। আমি খুবেই ভাল পাইছোঁ। সেইটো আমাৰ এটা আজি এই বড়োপাৰ সমাধিস্থল আমাৰ মিলনৰ এটা স্থল হৈ গ'ল। ইয়াত সকলোৱে একেলগে একেখন আমি মঞ্চত একেলগে থিয় দি বহি আজি বড়োপাৰ আমাৰ যিখিনি তেখেতে আমাৰ কাৰণে দি যোৱা যিখিনি মূল মন্ত্ৰ, নীতি আদৰ্শ আৰু তেখেতৰ জীৱনত জীয়াই থকা সময়ত আমাৰ কাৰণে কাম কৰি যোৱা, ইয়াৰ ওপৰত পৰ্যালোচনা কৰা হ'ল। ইয়াৰ ওপৰত আমাৰ BTCৰ চিফ ডাঙৰীয়া দেৱে নিজৰ ভাষণত ৰাখি দি গ'ল। চবকে তেখেতে একগোট হৈ কাম কৰিবৰ কাৰণে আহ্বান জনালে। আমাৰ মাজত আজি একো পাৰ্থক্য নাই, একো আমাৰ মাজত একো মনত তেনেকুৱা মানে নেতিবাচক চিন্তাধাৰা আমাৰ নাই। আজি চবৰে এটা ইতিবাচক, যোগাত্মক আৰু গঠনমূলক আমি এটা মানে চিন্তা চৰ্চা লৈ পেলাই, নীতি আদৰ্শ লৈ পেলাই ইয়াত আগবাঢ়ি আহিছোঁ। সেইটো দীৰ্ঘম্যাদী যাতে হয়, সেইটো বাস্তৱত যাতে সফল হয়, ইয়াৰ কাৰণে দায়িত্ব, কৰ্তব্য আমাৰ নেতাসকলৰ আছে। দল সংগঠনসমূহক নেতৃত্ব দিয়া নেতাসকল, কৰ্মীসকল, সমাজ চবৰে দায়িত্ব আছে। গতিকে চবকে মই আজি সকলোকে আজি মই আহ্বান কৰিছোঁ যে বড়োপাৰ সমাধিস্থলত আহি পেলাই আমি ফুলমালা আজি যে ইয়াত মানে তেখেতক পূজা দিয়াৰ নামত যে অৰ্পণ কৰিছোঁ, সেইটো দি মাত্ৰ শেষ নহ'ব। আমি বড়োপাই যিটো আশা কৰিছিলে, যিটো নিৰ্দেশ দি গৈছিলে, যিটো আমালৈ এটা মানে কৰণীয় দায়িত্ব এৰি দি গ'ল, সেইখিনি যাতে পূৰণ কৰে, সেইখিনি পূৰণ কৰিবৰ কাৰণেহে আমি এটা সংকল্প ল'ব লাগে, এটা আমি শপত গ্ৰহণ কৰিব লাগে। ইয়াৰ কাৰণে আমি এই পন্থাৰে আগবাঢ়ি যাবৰ কাৰণে মই আমাৰ বড়োসকলৰ দল সংগঠন নেতাসকল, সমাজক মই আহ্বান কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।